বোৱাৰীজনীয়ে এইকেইদিন বিহু বুলি পিঠা লাড়ু বনাই বনাই কামৰ পৰা আজৰি নোপোৱা হৈছে। মই কিবা এটা কৰিব গলেও তাই মোক একো এটা কৰিব নিদিয়ে নহয়। চোফাখনত ধূলি পৰি আছে। আমাৰ আকৌ এইজনী এতিয়াই ওলাবহি। এনেকে ধূলি পৰি থকা দেখিলে তাই আহিয়ে ৰিচাৰ্জ লগাই দিব। বিয়াৰ পাছত প্ৰথমবাৰৰ কাৰণে ছোৱালীজনী ঘৰলৈ আহিব। বৌয়েকৰ গাত একেবাৰে তত নোহোৱা হৈছে। তাইৰ কাৰণে যে কিমান কি বনাইছে। এতিয়া আকৌ সেই পিঠাকে বনাই আছে। মই মানা কৰিছিলো, পিছত তাইহে কথা নুশুনে। কয় হেনো গৰমে গৰমে চাহৰ লগত খাবলৈ ননন্দীয়েকক আহি পোৱাৰ লগে লগে দিব হেনো। ইমানেই মৰম তাইলৈ। কি যে হব নহয়, কলেও নুবুজে নহয়। মা, অ মা, কিনো কৰি আছে আপুনি? থকচোন সেইবিলাক, মই কৰিম নহয়। আপুনি বহক অলপমান। এই হ'ব ৰবা, ইমান একো ডাঙৰ কামটো কৰা নাই মই। চোফাখনহে জোকাৰি দিছিলো। তুমিতো বেলেগ একো কাম কৰিবই নিদিয়া মোক। বহি বহি আমনি লাগে। বাৰু তোমাৰ হলনে নাই কাম কৰি? হ'ল ৰব। হেৰি নহয়, ডিম্পীয়ে ফোন কৰিছিলে অলপ আগতে। কলে বোলে অলপ পিছতে পাবহি বোলে। তাকে কবলেহে মই আপোনাৰ ওচৰলৈ আহিছিলো। হয় নেকি? পুৰা এবছৰৰ পিছত দেখা পাম ছোৱালীজনীক। বিয়াৰ পিছত যে সেই 2 দিনমান থকাকে আহিছিল, তাৰ পিছৰ পৰাতো আৰু তাই অহাই নাই। মনটো বৰ ভাল লাগি আছে জানা আজি। হয় দিয়ক মা, ডিম্পীক নেদেখা এবছৰে হল। তাই ইমান দূৰত বিয়া হল যে আহো বুলিও আহিব নোৱাৰে নহয়। এতিয়াও বোলে তাই অকলেহে আহিছে। অনিল অহা নাই। সি হেনো বিজনেছৰ কামত বাহিৰত গৈছে, অসমৰ বাহিৰলৈ। তাই সেই ড্ৰাইভাৰটো লৈ পেলাইহে আহিছে। মই গম পাওঁ যোৱাই নাই বুলি। সি এনেকে বাহিৰলৈ গৈয়ে থাকে নহয়। সেইবাবে তাই শাহুৱেকক অকলে এৰি থৈ আহিবলৈ মন নকৰে আৰু। হওক দিয়া, শাহু বোৱাৰী মিলি থাকিলেই হল আৰু, নে কি কোৱা? হয় দিয়ক মা, আপুনি ঠিকেই কৈছে। ৰব, ডিম্পী এতিয়া আহি পাবহিয়ে। মই তাইৰ ৰুমত নতুন বেডশ্বীট এখন পাৰি থৈ আহো। কথা পাতি থাকোতে নহলে পাহৰিয়ে থাকিম। যোৱা যোৱা। ডিম্পী, ভালনে তোৰ? গিয়েৰৰ ঘৰত চব ঠিকে আছেনে? মই আকৌ সেই মাৰকে বৌয়েকে বিহু খাবলৈ মাতিবলৈ আহিছিলো। পিছে মাৰে তই আহিবি বুলি কোৱা শুনিহে মই বহিলো। বোলো ইমান দিনৰ মূৰত তই আহিছ, তোক এবাৰ চায়ে যাও। তোৰ ঘৰখনতো ভালেই। পিছে তই তাত থাকি কেনেকুৱা পাইছনো কচোন? কিয় ভাল নালাগিব থাকি? আৰু মোৰ ঘৰত চবৰে ভাল। ডিম্পী, কি হল? গা চা বেয়া লাগি আহিছে নেকি তোৰ? তই এনেকে কৈছ যে? মা, মই ইমান দূৰ বাট জাৰ্ণি কৰি আহিছো, মোৰ এটা কথা কবলৈ একদম মন যোৱা নাই। বুজি নোপোৱা নেকি তোমালোকে? শেৱালি, হ'ব দে, মইহে তাক যিটি সুধি আছিলো। মই বোলো ইমান দিনৰ মূৰত দেখিছো ছোৱালীজনী, সেইকাৰণে খবৰ এটা লওঁ আৰু। ইমান দূৰৰ পৰা হয় দে, তাই ভাগৰি জুগৰি আহিছে। মই আৰু তাইক কিবা কথাহে সুধি আছো। ডিম্পী, হ'ব দে, তই এতিয়া অলপমান জিৰাই ল। মই পিছত আহিম তোৰ লগত কথা পাতিবলৈ। আৰু শুনচোন, মাহঁতৰ লগত আহিবি আমাৰ তালৈ বিহু খাবলৈ, বুজিছা? বৰদেউতাই তোৰ কথা সুধিয়ে থাকে। দেখিলে বৰ ভাল পাব। আহিবি দে মাজনী। বৰমা, বহকচোন অলপমান, বিহু বুলি আহিছে, চাহ একাপ খাই যাওক আকৌ। নাই, এতিয়া নাখাও দে। মই দেখোন অহা যোৱা কৰিয়ে থাকো তহঁতৰ ঘৰলৈ। এই ডিম্পীক বহুদিনৰ মূৰত আহিছে। কি দিয় তাইক দিয়ে খাবলৈ, বুজিছ? কিন্তু বিহু খাবলৈ গোটেইকেইটা আহিবি আমাৰ ঘৰলৈ, বুজিলি নে? হ'ব দিয়ক বাইদেউ, মই লৈ যাম দিয়ক ইহঁত দুজনীক। ঠিকে আছে দে, মই গৈ থাকো দে তেনেহলে। মা, এইজনী তুমি কিয় ইয়াত বহিব দিয়া হা? অলপ কমকে অহা যোৱা কৰিবা এইবিলাকৰ ঘৰলৈ। কি দৰকাৰ হয় তোমাৰ এইবোৰ মানুহৰ লগত সম্পৰ্ক ৰাখিবলৈ? ডিম্পী, কি হৈছে তোৰ? সেয়া তোৰ নিজৰ বৰমা হয়। সৰু কালটো তোক কোলাত লৈয়ে ডাঙৰ কৰিছে বৰমাৰে। গা ধুওৱাৰ পৰা ভাত খোৱালৈকে তোৰ সকলো কাম বৰমাৰে কৰিছিল। কিমান মৰম কৰিছিল তোক, তোৰ মনত নাই? এতিয়া সেইজনী বৰমাৰৰ কথা কেইটা এনেকে কবলৈ তোৰ অকণো বেয়া লগা নাই? হা? মা, মই কি কব বিচাৰিছো তুমি বুজা নাই। এনেকুৱা দুখীয়া মানুহৰ লগত উঠা বহা কৰা তোমালোকে বন্ধ কৰা। ভাল ধনী ঘৰৰ মানুহৰ লগত সম্পৰ্ক কৰা। সেইবোৰ মানুহৰ লগত উঠা বহা কৰিলেহে তোমালোকেও ভাল মানুহৰ ঘৰৰ দৰে থাকিব পাৰিবা, বুজিলা? কিন্তু ডিম্পী, আমাৰ ঘৰত সকলো মানুহকে আমি সমান বুলি ভাবো। ইয়াত ধনী দুখীয়া বুলি আমি বাছ বিচাৰ নকৰো। আৰু বৰমাৰে তোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। সেইজনী মানুহক মই কেনেকে নমতাকে থাকো ক? তাতে দেউতাৰৰ নিজৰ বৌয়েক হয়। গতিকে এইবোৰ কথা নকবি, বুজিছ? এইবোৰ বেয়া কথা। মা, বৰমাৰ জীয়েকৰ এই যিমান, মোৰো সিমান। সেইবাবে বৰমাই মোক ছোৱালী বুলি ভাবে। ইয়াত আকৌ বেয়া পাবলগীয়া একো নাই, বুজিলা? হ'ব দিয়াচোন ডিম্পী, এতিয়া সেইবোৰ বাদ দিয়া। পিছতো এইবোৰ বিষয়ে কথা পাতিবা মাৰ লগত। এতিয়া তুমি কোৱাচোন, তোমাৰ তাত থাকি কেনেকুৱা লাগিছে? আৰু তোমাৰ শাহু কেনেকুৱা? তোমাক মৰম কৰে নে? বৌ,
প্ৰথমতে তুমি এই শাহু শাহু কৰি থকাটো বন্ধ কৰা। তেওঁ মোৰ মা হয়, বুজিলা? মোৰ মৰমৰ মা। মোৰ মা এতিয়াও তোমাতকে বেছি ফিট হৈ আছে। মোৰ মাৰ লগত তুমি পাত্তাই নাপাবা বৌ। হ'ব দে ডিম্পি, শুনচোন, এইবাৰতো চাগে তই এমাহমান থকাকে আহিছ, নহয়নে? পুৰা এবছৰৰ পিছত আহিছ। এমাহ নহলেও তই ইয়াত 10-12 দিনটো থাকিবই লাগিব। আৰু বা কেতিয়া আহিবলৈ পাওঁ এনেকে একোতো ঠিক নাই। তাৰমানে সত্যনাৰায়ণ পূজা এখন কৰাম বুলি ভাবিছিলো, গতিকে তই থাকোতেই পূজাখন কৰিব লাগিব, বুজিলি? মা, 10-12 দিন? ইমান দিন মই ইয়াত থাকিব নোৱাৰো দেই। খুব বেছি 3 দিনমান থাকিম, তাতকে বেছি মই থাকিব নোৱাৰিম। এই 3 দিনৰ ভিতৰতে কি পূজা কৰা কৰিবা, তাৰপিছত মই যামগৈ। মোৰ কাৰণেতো এই 3 দিন থকাই মুস্কিল হৈছে ইয়াত। হ'ব দিয়া, কেইদিন থাকা থাকিবা বাৰু। এতিয়া এটা কথা হ'ল নহয়, তুমি ইমান দেৰিৰ পৰা ইয়াতে বহি আছা, বলা ভিতৰলৈ বোলা অলপ কিবা খাই ল'বা। তেতিয়াৰে পৰা কথাই পাতি আছা, ভোকো লাগিছে চাগে তোমাৰ। মা, বলক ডাইনিং ৰুমতে বহকগৈ আপোনালোক। ডিম্পি, বল কিবা অলপ খাই ল'বি। 11টা বাজিলেই, আকৌ দুপৰীয়া ভাত খাবলৈ আছে নহয়। বৌয়ে ঢেৰ কিবা কিবি বনাই থৈছে তোৰ কাৰণে। ডিম্পি, খোৱাচোন, এয়া কোমল চাউলৰ জলপান দিছো, আৰু এয়া ম'হৰ গাখীৰৰ দৈ। দাদায়ে তুমি আহিবা বুলি গম পাই বজাৰৰ পৰা বিচাৰি আনি থৈছে। খোৱা, শেষ কৰি খোৱা। মা, খাওক আকৌ আপুনিও। বৌ, এইবোৰ তুমি কাঁহী ভৰাই কি দিছা? আৰু তুমি চাহো দিছা যে? মই আজিকালি বেলেগ চাহহে খাওঁ, এইবোৰ চাহ নাখাওঁ নহয়। বৌ, তুমি জানানে আমাৰ ঘৰত কোনেও চাহ নাখায়, আৰু তোমালোকেও চাহ খোৱা বাদ দিয়া। নাই দেই, মই আৰু মায়ে কিন্তু চাহ নোখোৱাকে থাকিব নোৱাৰো। লাগে ভাতকে এসাঁজ নাখাওঁ, হয়নে মা? আমি চাহ-তাহ বাদ দিব নোৱাৰো দেই, লাগিলে ভাতকে নাখাওঁ। আৰু বৌ, এইবোৰ ইমান তেলাল বস্তু মোক খাবলৈ দিছা, মই এইবোৰ একো নাখাওঁ। পিঠাবোৰ তেলত ডুবিয়াই ভাজা নাই জানো তুমি? এইবোৰ আমাৰ হেল্থৰ কাৰণে খুব বেয়া। লাৰুবোৰতো এসোপা চেনি দিছা, চেনি খাবই নালাগে কোনেও, বহুত বেয়া বস্তু হয়। একো নাজানা তোমালোকে। আৰু বৌ, মোক যে জলপান দিছা, দৈটো বৰ তেলাল, ইমান তেল থকা দৈ মই নাখাওঁ। এইবোৰ মই একোৱে নাখাওঁ, বুজিছা? লৈ যোৱা। ডিম্পি, তই পিছে খাৱ কি? একো এটা মুখত নিদিলি। বৌৰে এই সকলোবোৰ তোৰ কাৰণে বনাইছে। আজিও তই অহাৰ আগলৈকে পিঠা বনায়ে আছিল। অলপতো কিবা খা, এদিন খালে একো নহয় দেচোন, খা। মা, তুমি এইবোৰ একো বুজি নোপোৱা। আজিৰ দিনত হেল্থটো কেনেকে মেইনটেইন কৰি ৰাখিব লাগে, তোমালোকে সেইবোৰ একো নাজানা। মই নিজকে ফিট কৰি ৰাখিব বিচাৰো। দিয়া, হ'ব দিয়া ডিম্পি, তুমি যদি ইমান তেল থকা বস্তু নোখোৱা, নালাগে দিয়া খাবলৈ। এটা কাম কৰি দিয়া, তোমাৰ এই চাহ একাপ নোখোৱা যদি মই গ্ৰীণ টিকে একাপ দিওঁ, তাকে খোৱা। গ্ৰীণ টি? নালাগে, মই গ্ৰীণ টি নাখাওঁ, সেইবোৰ কম দামী চাহ। মই এভন কোম্পানীৰ হাৰ্বেল টিহে খাওঁ। আমাৰ ঘৰত সকলোৱে সেইটো টিহে খায়। এতিয়া এখেত গৈছে নহয় বাহিৰলৈ, তাৰ পৰা লৈ আহিব মোলৈ। হয় নেকি? আমাৰ ইয়াতো বিচাৰিলে পাম চাগে। বৌ, তুমিও যে কথা কোৱা আৰু, এইখন ইমান সৰু ঠাইত তুমি হাৰ্বেল টি পাবা? নোপোৱা, সেইটো ডাইৰেক্ট চাইনাৰ পৰা আহে, বুজিলা? হয় নেকি? দিয়া পিছে এতিয়া খাবানো কি তুমি? খাবলৈ একোৱে নাইচোন। হ'ব দিয়া, একো নাই, মই এনেকে থাকিম, মোৰ হেবিট আছে নহয়। এইবোৰ খালে মোৰ ৱেইটটোহে বাঢ়ি যাব। আমাৰ এখেতে মোৰ ৱেইটটো বঢ়াবলৈ গম পালে আকৌ বৰ খং কৰিব। খুব কেয়াৰ কৰে নহয় মোৰ, সেইকাৰণেহে। বৰ একেবাৰে ৱেইট কমোৱাজনী, হাতীহেন হৈ আহিছে। মোলৈ নোচোৱা কিয়? এইবোৰ খাইও মই শ্লিম ফিগাৰ হৈ আছো, নকওঁহে আৰু। বৌ, কিবা কৈছা? নাই, তোমাক এতিয়া খাবলৈ কি দিওঁ তাকেহে ভাবি আছো। হ'ব দিয়া, বেছি চিন্তা কৰি থাকিব নালাগে। মই একো নাখাওঁ, মই পানী এগিলাচকে খাম। ৰবা তেতিয়াহ'লে মই পানী এগিলাচ লৈ আহো। মাজনী, কিবা এটাতো খাব পাৰিলি হয়। এদিন খালে একো নহয়। বৌৰে তোৰ কাৰণে ইমান সোপা বস্তু বনাইছিলে ইমান দিনৰ পৰা। কিবা এটা খাব পাৰিলি হয়, তাইও ভাল লাগিলে হয়। মা, বৌক ভাল লগাবৰ বাবে মই মোৰ ৱেইট বঢ়াব বিচৰা নাই, বুজিলা নহয়? মা, এইজনীয়ে দেখোন ৰাতিপুৱা একোৱে নাখালে, এতিয়া পনীৰকে বনাইছো, তাকে দিম আৰু। ৰাতিলৈ মাংস অকণ আনিবলৈ আমাৰ এখেতক কৈছো মই ফোন কৰি। হ'ব দিয়া, একো নাই, ৰাতিলৈ মাংসকে আনিলে হ'ল। কালিওতো আমি উৰুকা বুলি মাংস খাইছোৱে। মা, কি হ'ল আকৌ? ভাবিছিলো বাথৰুমলৈ গৈ গাটোকে অকনমান ধুই লওঁ, পিছে ইমান অকনমানি বাথৰুমটো, গা ধুবলৈ মনেই নগল। ভৰি হাত কেইটাকে ধুই আহিলো।
মা, মই বাৰু সৰুৰ পৰা ডাঙৰ হোৱালৈ এইখন ঘৰত কেনেকে আছিলো মা? মা, তোমাৰ বাথৰুমটো দেখোন সোমায়ে শেষ হয়। মোৰ ঘৰৰ বাথৰুমটো হা কিমান ডাঙৰ। তোমাৰ বাথৰুমটোৰ 3 গুণ হ'ব। ডিম্পি, তেনেহলে তোমাৰ বাথৰুমটোত চুইমিং পুলো আছে চাগে, নহয়নে? থেত বৌ, তুমি একোৱে নাজানা। বাথৰুমত কিবা চুইমিং পুল থাকে নেকি হা? তুমি যে কথাবোৰ কোৱা নহয়, মোৰ হাঁহি পেটনে ডাল হ'ব এতিয়া। বাথৰুমত চুইমিং পুল? বৌ, তুমিতো ইমানো পঢ়া শুনা কৰিছিলা যে তুমি জানা বাথৰুমত যে চুইমিং পুল নাথাকে। তেনেকে কৈছা কথাটো, বাথৰুমত আৰু চুইমিং পুল থাকে নেকি হা? থাকিব পাৰে, ৰবাচোন। তুমি যেনেকেহে কৈছা তোমালোকৰ বাথৰুমটো বোলে আমাৰ বাথৰুমটোতকে 3 গুণ হ'ব, সেইকাৰণে ভাবিছো আকৌ থাকিবও পাৰে। আৰু তোমালোকে এইটো বাথৰুমত কেনেকে গা ধোৱা কোৱাচোন? চাৱাৰটোতো এনেই লাগি আছে, পানীয়ে নাহে। চাবোনোহে এটুকুৰাই। মোৰ ঘৰত সকলোৰে বেলেগ বেলেগ বাথৰুম, সকলোৰে বেলেগ বেলেগ চাবোন। মা, সঁচাকে দেই, মোৰ দেখি বিশ্বাসে নহয় যে মই এইখন ঘৰতে আছিলো নে? ডিম্পি, এয়া তোমাৰ ভাগ্য, বুজিছা? ক'ত তুমি ইমান সৰু ঘৰ এখনত জন্ম হৈছিলা, ইয়াতে ডাঙৰ হলা, এতিয়া চোৱাচোন ইমান ধনী ঘৰৰ বোৱাৰী হলা। বৌ, বৰ ভোক লাগিছে জানা। ৰাতিপুৱা মই ওলাই আহোতে এভকাডো টোষ্ট এটা খাইহে ওলাই আহিছিলো। ডিম্পি, মোৰ ভাত হলেই, তোমাক মাতিবই আহিছিলো। এতিয়া পনীৰকে বনাইছো, ৰাতিলৈ মাংস আনিম, বুজিলা? আহা, ভাতকেইটা গৰমে গৰমে খাই লোৱাহি। পনীৰ? মা, তোমালোকেতো চাগে হোটেলৰ নৰ্মেল পনীৰহে খোৱা? আগতে যি খাইছিলি সেয়াই আনিছো আকৌ। মা, মই তোমাক কবলৈ পাহৰিয়ে আছিলো। মই আজিকালি ল' ফেট হাই প্ৰটিন পনীৰহে খাওঁ। এইবোৰ নৰ্মেল পনীৰ মই নাখাওঁ নহয়। ডিম্পি, তোমাৰ এতিয়া ভোক লাগিছে দেখোন, অলপ খাব বলা। আমাৰ ইয়াতে সেইবোৰ পনীৰ নাপায় নহয়। নাই বৌ, মই খাব নোৱাৰিম। মোৰ সেইটো পনীৰৰ টেষ্টহে বেছি ভাল লাগে। এইবোৰ পনীৰত বহুত ফেটছ থাকে, ফুল ক্ৰীম গাখীৰৰ পৰা বনাই নহয়, সেইবাবে মই নাখাওঁ দিয়া। ডিম্পি, যা হ'ব যা, পনীৰ খাব নালাগে, তই দালি ভাতকে খাব যা। নাই দিয়া, ভাতো নাখাওঁ। তোমালোকেতো চাগে বগা চাউলৰহে ভাত বনাইছা, মই নাখাওঁ দিয়া ভাত। এইজনীক মোক ভালকে মুখ থেকেচা দিবলৈহে মন গৈছে, কি নাখায় আৰু তাই। দিয়া হ'ব দিয়া, আৰু একো যদি নোখোৱাই উপায়তো নাই। ৰাতি মাংস খাবা নে নোখোৱা, এতিয়াই কোৱা। চিকেন খাম, বইল চিকেন, বুজিলা? বইল কৰিহে খাম, কিন্তু মাত্ৰ 2 পিচ খাম। এতিয়া পিছে কি খাবি তই, এনেকে থাকিবি নেকি? বৌ, চালাড আছে যদি তাৰে অকমান বনাই দিয়া, মই তাকে খাই থাকিম। হ'ব দিয়া, মই বনাই লৈ আহো। মা, আপুনি বলক, ভাতকেইটা খাই লওক। ব'লা। এইবিলাকৰ নিচিনাকে মই এনেকে লঘোণে মৰি থাকিব নোৱাৰো। কোনোবা খালেও খাব, নাখালেও নাই। কি যে হব নহয়, একো বুজি নাপায়। কিমান বুজাম আৰু। মা, ইয়াতে ৱৰ্কআউট কৰিবলৈ একো ফেচিলিটিয়ে নাই। আমাৰ ঘৰৰ ছচাইটিটোত সকলো সুবিধা আছে, পাৰ্ক, জিম, মন গ'লে ৱৰ্কআউট কৰি আহিব পাৰি। তুমি এটা কাম কৰিবা, দাদাৰ লগত কথা পাতি ইয়াৰ পৰা ক'ৰবাত বেলেগত গুচি যোৱা। ভাল চাই ফ্লেট এটা লৈ পেলাই তাতে থাকাগে। এইটো ঘৰ বহুত সৰু জানা। ঘৰটো মাটিয়ে সৈতে বেচি দি পেলাই টাউনলৈ যোৱা, তাতে ডাঙৰ চাই এটা ফ্লেট ল'বা, তাতে থাকা কৰা। এতিয়া জানানে, মোৰ এইটো ঘৰত আহিব কিবা ভাল লগা হৈছে। কেতিয়াবা মোৰ শহুৰৰ ঘৰৰ মানুহ আহিলে তেওঁলোকে কি ভাবিব কোৱাচোন? তোমালোকে এইবোৰ কিবা চিন্তা কৰিছেনে? মোৰ কথা এবাৰো ভাবিতো চোৱা নাই চাগে, সেইকাৰণে কৈছো। ভাল চাই ঘৰ এটা চাই পেলাই টাউনলৈ গুচি যোৱা, এইবোৰ বিক্ৰী কৰি দিয়া। মোৰ শহুৰৰ ঘৰৰ মানুহ ইয়ালৈ আহিলে কি ভাবিব কোৱাচোন? ভাল সোফা এযোৰ নাই বহিবলৈ, ভাল বিচনা এখন নাই, ভাল বাথৰুম এটা নাই, তাৰ উপৰি ঘৰটোও ইমান সৰু। মই একদিন কিবাকে পাৰ কৰিলো, আৰু 2 দিন কেনেকে থাকো? থকাটোৱে মুস্কিল হৈছে মোৰ কাৰণে, জানানে? আৰু তোমালোকৰ ঘৰত পানী খাবলৈ ভাল ফিল্টাৰ এটাও নাই। আমাৰ তাতে 2টা আৰু আছে। তোমালোকে এতিয়াও সেই ষ্টিলৰ ফিল্টাৰটোকে ইউজ কৰি আছা। সেইটো পেলাব পৰা হৈছে আৰু, বুজিলানে? ডিম্পি, এইটো ঘৰ তই বেচাৰ কথা কৈছ, কিন্তু মই নেবেচো। ইয়াতে দেউতাৰৰ বহুত স্মৃতি জড়িত হৈ আছে, আৰু তহঁতো ইয়াতে ডাঙৰ হৈছ। মোৰ এইটো ঘৰ এৰি বা এইখন গাঁও এৰি কলৈকো যাবলৈ মন নাই। মই ইয়াতে থাকিম নমৰালৈকে। আৰু তোৰ শহুৰৰ ঘৰৰ মানুহে তোক দেখোন এইখন ঘৰ চায়ে বিয়া কৰাই নিছিলে। তেতিয়াতো তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাছিলে।
গতিকে এতিয়াও একো অসুবিধা নাপায়, বুজিছ? তইহে বেছিকে চিন্তা কৰিছ। আৰু ডিম্পী, এইখন চোফা এতিয়াও ইমান ধুনীয়া হৈ আছে, কেনেকৈনো পেলাই দিওঁ কোৱাচোন? আমি হলো মধ্যবিত্ত ফেমিলি আৰু তোমালোক হলা হাই ক্লাছ ছ'চাইটিৰ মানুহ। তোমালোকৰ ঘৰৰ লগত আমাক তুলনা কৰিলে নহ'ব নহয়। বৌ, তোমালোকক একো কৈ লাভ নাই দিয়া। আৰু মা, তুমি সত্যনাৰায়ণ পূজা কৰাৰ কথা কৈছিলা নহয়, এটা কাম কৰা, পুৰোহিতজনক ফোন কৰি আজি ৰাতিলৈকে পূজাখন পাতি দিয়া। আজি কেনেকে ইমান লৰালৰিকে পূজা পাতিম? নাই দেই, আজি এনেকে পূজা পাতিব নোৱাৰি নহয়। বজাৰ সমাৰ কৰিব লাগিব, আৰু দাদাই ইমান বজাৰ একেদিনাই অকলে কৰিব নোৱাৰিব নহয়। মা, আমাৰ ঘৰত ইমান কাম কৰা মানুহ আছে নহয়, যে তুমি যদি আধা ৰাতি উঠিও পূজা পাতিম বুলি কোৱা, সকলো যোগাৰ হৈ যাব নিমিষতে। এনেকুৱা পূজা আমাৰ ঘৰত হলে মিনিটতে সকলো ৰেডি হৈ যায়। সেইকাৰণে মোৰ ইয়াত থকাটো বৰ মুস্কিল হৈছে জানা মা। কেনেকে যে আছিলো নহয় আগতে মই ইয়াত। মোৰ বিশ্বাসে নহয় মই যে ইয়াতে আছিলো আগতে। বোৱাৰী? হয় মা, কওকচোন। এই ডিম্পীৰ কাপোৰ অনা বেগটো যে আছে, সেই 1 লাখ টকীয়া বেগটো। মা, সেইটো মই ডিম্পীৰ ৰুমতে থৈ দিছো ভালকে। সেইটো লৈ আহাচোন জল্দি। বৌ, বেগটো ভালকে আনিবা দেই, পুৰা 1 লাখ টকাৰ বেগ হয় সেইটো। বোৱাৰী, বেগটো ভালকে আনিবা দেই, পুৰা 1 লাখ টকীয়া বেগ সেইটো। তুমিনো ক'ত দেখিবা 1 লাখ টকীয়া বেগ? হ'ব দিয়ক মা, মই ভালকৈ আনিম। মা, তুমিনো বৌক কিয় মিছাতে কষ্ট দিছা? বেগটো ভালকৈতো থোৱা আছে ৰুমত। মোৰ শহুৰৰ ঘৰততো এনেকুৱা সৰু সুৰা কামবোৰ আমি নকৰো নহয়, কাম কৰা মানুহবোৰেহে কৰে। মা, তুমিও এটা বা দুটা কাম কৰা মানুহ ৰাখিব পাৰা দেখোন ইয়াত। বোৱাৰী, দেখিলানে? আজি আমাৰ ছোৱালী ডিম্পীৰ বাবে আমি 1 লাখ টকীয়া বেগো দেখিলো। ডিম্পী, মাজনী, তই এবাৰ থিয় হচোন। মা, কোৱা কি হল? এতিয়া তই তোৰ 1 লাখ টকীয়া বেগটোৰ ওচৰলৈ এবাৰ যাচোন। আমাৰ ঘৰততো কাম কৰা মানুহ নাই, গতিকে তয়ে এবাৰ যাচোন বেগটোৰ ওচৰলৈকে। কোৱা এতিয়া কি হল? আহিলো মই বেগটোৰ ওচৰলৈ। এতিয়া তোৰ এই 1 লাখ টকীয়া বেগটো ল আৰু মোৰ ঘৰৰ পৰা ওলা। এতিয়া বেগ ল আৰু অটো, টেক্সি, কেব যি পাও তাতে যা। আৰু উৰাজাহাজত যদি যাবলৈ মন আছে তাতো যা। মুঠতে তই মোৰ ঘৰৰ পৰা এতিয়াই বাহিৰ হ, বুজিলি? তোৰ ধনী শহুৰৰ ঘৰলৈ তই খোজ ধৰ। কালিৰ পৰা মই বহুত ধৈৰ্য ধৰি আছো তোৰ কথা শুনি। যা, এতিয়া ওলা, সোনকালে যা। মই আৰু তোক ইয়াত 1 মিনিটো থাকিব নিদো। এইটো ঘৰ তোৰ কাৰণে নহয়, ইয়াত আমি দুখীয়া মানুহে থাকো, গতিকে আমি থাকিম ইয়াতে। তোৰ দৰে ইমান ধনী অহংকাৰী ফুটনি মৰা মানুহৰ ইয়াত কোনো জেগা নাই। তোৰ দুদিন থকাটো মুস্কিল হৈছে ইয়াতে, হয়নে? সেইকাৰণে এতিয়াই ওলাই যা, আৰু থাকিব নালাগে ইয়াতে। আৰু মই তোক এতিয়াও নামাতো ইয়ালৈ, আৰু তই আহিবও নালাগে। ইয়াত মুখ মেলি থিয় হৈ থাকিব নালাগে এতিয়া। যা, ওলা, তোৰ নিজৰ ঘৰলৈ যাগৈ। তেনেহলে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহো, ধন্যবাদ।